বৃহস্পতিবাৰে বিয়লি প্ৰায় 3 বজাত খটখটিৰ SBI বেংকৰ সন্মুখত আৰক্ষীৰ নিয়মীয়া নাকাতালাচীত বৃহৎ পৰিমাণৰ নিচাযুক্ত কানি জব্দ কৰাৰ লগতে এটা সৰবৰাহকাৰীক আটক কৰে খটখটি আৰক্ষীয়ে। বোকাজান মহকুমা আৰক্ষী বিষয়া ৰুস্তম ৰাজ ব্ৰহ্মৰ নেতৃত্বত আৰু খটখটি থানাৰ OC নিতুল শইকীয়াৰ লগতে থানা ষ্টাফৰ সহযোগত চলিছিল নাকাতালাচী। ডিমাপুৰৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা AS01 RC 3587 নম্বৰৰ এখন ট্ৰাকত তালাচী চলাওঁতে ট্ৰাকখনৰ কেবিনৰ ওপৰত গোপন চেম্বাৰ সাজি কৌশলগতভাৱে লুকুৱাই অনা 48 পেকেট নিচাযুক্ত কানি উদ্ধাৰ কৰে আৰক্ষীয়ে। কানিখিনিৰ ওজন 50.520 কেজি আৰু ইয়াৰ আনুমানিক বজাৰ মূল্য প্ৰায় 2.5 কোটি টকা হ'ব বুলি জানিব পৰা গৈছে। এই সন্দৰ্ভত আৰক্ষীয়ে মণিপুৰ সেনাপতি জিলাৰ বিষ্ণু পদলৰ পুত্ৰ গোকুল পদলক আটক কৰি জেৰা অব্যাহত ৰখা বুলি জানিব পৰা গৈছে। নিউজ ডেস্ক ৰিপৰ্ট আসাম টাইমছ পোষ্ট।